হয় নমস্কাৰ, মই পলাশ পিয়ক। যিহেতু আপোনালোকে জানে সমাগত বিধানসভা নিৰ্বাচন মাজত এটা মাহ বাকী, আৰু এনে সময়তে আমি যিহেতু মই বিহালীৰ বাসিন্দা, বিহালীৰ যুৱক, মই বিহালীক লৈয়ে কথাখিনি কওঁ। আমি বিগত বৰ্ষবোৰতো আমি দেখা পাইছিলোঁ, যেতিয়াই বিহালীত নিৰ্বাচনৰ গৰম বতাহ বলে তেতিয়াই বাহিৰৰ পৰা কিন্তু একাংশ লোক বিহালীলৈ আহে। বাহিৰৰ পৰা পৰিভ্ৰমী চৰাইৰ দৰে একাংশ লোক বিহালীলৈ আহি যেনে তেনে কিবা কৰি বিহালীৰ টিকেটটো ল'ব পাৰি নেকি তাৰ জোৰ-জা চলায়, আৰু জোৰ-জা চলোৱাৰ পিছত আমাৰ বিহালীবাসীৰ লগত কিন্তু এনে ঘটনা হৈ গৈছে আগত। কেইবাবাৰো আমি বাহিৰৰ প্ৰাৰ্থীয়ে ইয়াত নিৰ্বাচন খেলি MLA হোৱাৰ পিছত, বিধায়ক হোৱাৰ পিছত কিন্তু তেওঁলোকক পাছত আমাৰ বিহালীবাসী ৰাইজৰ যি সমস্যা আছে, সমস্যাবোৰ সমাধানৰ বাবে বা তেওঁলোকক যদি লগ কৰিব লগা হয়, কিন্তু বিহালীবাসীয়ে লগ কৰিব নোৱাৰে। তেওঁলোক ক'ত থাকে নাপাত্তা হৈ যায়, দিল্লী মে নাপাত্তা, এনেকুৱা এটা কথা আছে নহয়, তেনেকুৱা হৈ যায়। সেইকাৰণে আমি এইবাৰো যিহেতু আমি ২৬ৰ নিৰ্বাচন সমাগত, এইবাৰো আমি দেখিছোঁ বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, বাহিৰৰ পৰা কেইবাগৰাকীও প্ৰাৰ্থীয়ে বিহালীলৈ আহিছে। বিহালীলৈ আহি তেওঁলোকে বিজেপি টিকেটেই হওক বা কংগ্ৰেছৰ টিকেটেই হওক, তেওঁলোকে টিকেট বিচাৰিছে, বিহালীত নিৰ্বাচন খেলিব বিচাৰিছে। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ ইয়াৰ পৰা, যে বিহালীত বিজেপিয়ে হওক কংগ্ৰেছেই হওক, দুয়োটা দলেই বা আন ৰাজনৈতিক দল যিয়েই নহওক, সকলোৱে কিন্তু এটা কথা লক্ষ্য কৰি বিহালীৰ হাৱা পানী খোৱা, বিহালীত জন্মগ্ৰহণ কৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোককহে টিকেট প্ৰদান কৰিব লাগে। আৰু এটা কথা স্পষ্ট, বিহালীবাসী ৰাইজে কিন্তু এবাৰ বিহালীৰ যদি স্থানীয় ব্যক্তি নহয়, যদি বাহিৰৰ ব্যক্তি হয়, বাহিৰৰ ব্যক্তিক কিন্তু বিহালীবাসীয়ে এবাৰ ভোট নিদিয়ে, সেইটো স্পষ্ট কথা। আৰু আমি দেখা পাইছোঁ বিজেপি দলৰ কথা মই ক'ব বিচাৰিছোঁ, বিজেপি দলৰ আমাৰ স্থানীয় প্ৰাৰ্থী ৩গৰাকীয়ে সক্ৰিয়ভাৱে লাগি আছে। এগৰাকী হৈছে অৰূপ কুমাৰ দাস, এগৰাকী হৈছে মুনীন্দ্ৰ দাস, আৰু এগৰাকী লক্ষণ ৰয়। এই ৩গৰাকী ব্যক্তিৰ ভিতৰত যদি বিজেপিয়ে যিকোনো এজনক টিকেট দিয়ে, তেতিয়া আমাৰ বিহালীবাসীৰ ক'ব লগা একো নাই। কিন্তু যিসকল বাহিৰৰ পৰা আহিছে, ধৰি লওক বহুকেইজন আহিছে, তেওঁলোকৰ মই সবিশেষ নামসমূহ স্পষ্টভাৱে নাজানো কাৰণে মই কোৱা নাই, কিন্তু যিসকল আহিছে তেওঁলোক কিন্তু বিহালীত এনেই ঘূৰি থাকি লাভ নাই। আপোনালোকক আমি হাতযোৰ কৰিছোঁ, আপোনালোক ইয়াৰ পৰা আঁতৰি যাওক, কাৰণ আমাৰ বিহালীবাসীয়ে আপোনালোকক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, বিহালীত প্ৰশ্ৰয় নিদিয়ে। বিহালীৰ সপোন দেখি, বিহালীত MLA হ'ম বুলি সপোন দেখি লাভ নাই। আৰু বাৰে বাৰে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ, বিজেপিকো অনুৰোধ জনাইছোঁ, কংগ্ৰেছকো অনুৰোধ জনাইছোঁ, বিৰোধী দল যিহেতু কংগ্ৰেছকো অনুৰোধ জনাইছোঁ, যাতে আপোনালোকেও আপোনালোকৰ বিহালীত যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, যদিহে পাৰে আপোনালোকে স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰক। কিন্তু বৰ্তমান আমি দেখা পাইছোঁ কংগ্ৰেছে ইতিমধ্যে ভাড়া দিয়া প্ৰাৰ্থী লৈ আহিছে। এগৰাকী আহিছে তাতে মহিলা, তাতে বিহালীক প্ৰতিনিধিত্ব কৰিব কাৰণে মহিলা নহয়, এগৰাকী দুৰ্ভাগ্যজনক। এগৰাকী মহিলা প্ৰাৰ্থী কংগ্ৰেছে আনিছে সদূৰ মাজুলীৰ পৰা, এগৰাকী আনিছে ধেমাজিৰ পৰা, আৰু এগৰাকী ইয়াৰে আমাৰ মোনাবাৰীৰ ৰাজীৱ দাস বুলি এগৰাকী আছে। তেওঁৰ অস্তিত্ব নাই বিহালীত, তেওঁৰ কোনো অস্তিত্ব। কংগ্ৰেছৰ ড্ৰবেক্স এইটো, কংগ্ৰেছৰ ড্ৰপ। মই এটা কথাই কওঁ, কংগ্ৰেছ যে আজি বিহালীত যে নেতৃত্বৰ অভাৱ কংগ্ৰেছৰ, এইটো স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আৰু কংগ্ৰেছৰ এনেকুৱা দিন চলিছে, বিহালীত যে আজি এজন ল'ৰা নাই মই কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিম বুলি সাহস কৰি ওলাই অহা এজন ল'ৰা নাই। ইয়াৰ কি কাৰণে হৈছে আপোনালোকে জানেনে? এইটো কংগ্ৰেছৰ নেতৃত্বৰ কাৰণে হৈছে। আৰু সেইকাৰণে মই পুনৰবাৰ, যিহেতু আমাৰ এতিয়া বিশ্বাসটো বিজেপিৰ ওপৰতে, যিহেতু বিজেপিৰহে লোকেল কেণ্ডিডেট আমি ৩জন দেখিছোঁ, সেইকাৰণে বিজেপিক অনুৰোধ জনাইছোঁ, মই সাংবাদিক হিচাপে অনুৰোধ জনাই নাই, এগৰাকী বিহালীৰ সচেতন যুৱক হিচাপে অনুৰোধ জনাইছোঁ যে আপোনালোকে বিহালীৰ যি স্থানীয় ব্যক্তি ৩গৰাকী উলিয়াইছে বিজেপিৰ পৰা টিকেট বিচাৰি, অৰূপ কুমাৰ দাস, বাপ্তি ওৰফে মুনীন্দ্ৰ দাস আৰু লক্ষণ ৰয়, এই ৩গৰাকীৰ ভিতৰত আপোনালোকে যিকোনো এগৰাকীক টিকট দিয়ক। তেখেতে হাঁহি মই কৈছোঁ নহয়, হাঁহি বিহালীৰ বিধানসভা সমষ্টিৰ পৰা তেখেতে তেওঁলোকৰ ভিতৰত এজন কিন্তু MLA হৈ যাব, আৰু কংগ্ৰেছৰ ইয়াত প্ৰভাৱ একো নপৰে, মই স্পষ্টভাৱে কৈ দিছোঁ।